Hello students, once again welcome to Pythagoras classes. So আমি এতিয়া তোমালোকৰ second chapter যোনটো long walk to freedom by Nelson Mandela আমি হেতু পঢ়ি আছো ঠিক আছে সো এতিয়ালৈকে তোমালোকক গম পালাই হৈ চাগে যে long walk to freedom is a autobiography এখন autobiography হয় যোনখন লিখিছিলে কোনে আমাৰ সাউথ আফ্ৰিকাৰ ফাৰ্ষ্ট ব্লেক প্ৰেসিডেন্ট নেলসন মান্ডেলাই লিখিছিলে সো সেইখনৰ তেখেতে লিখা এখন অটোবায়োগ্ৰাফি আমি পাইছো পঢ়িবলৈ ঠিক আছে সো লং ৱাক টু ফ্ৰীডম ইজ এন অটোবায়োগ্ৰাফি ৰিটেন বাই সাউথ আফ্ৰিকান প্ৰেসিডেন্ট নেলসন মান্ডেলা এণ্ড ৱাজ ফাৰ্ষ্ট পাব্লিছড ইন 1994 সো এই যোনখন অটোবায়োগ্ৰাফি লং ৱাক টু ফ্ৰীডম নেলসন মান্ডেলাই লিখিছিলে সেইখন ফাৰ্ষ্ট কেতিয়া পাব্লিছ হৈছিলে 1994 ঠিক আছে সো এটো যোনটো তোমালোকে কভাৰটো দেখিছা হেতু মানে একচুয়াল ৰিয়েল কভাৰটো হয় এই বুকখন সো এই বুকখনৰ যোনটো নেলসন মান্ডেলাই লিখিছিল অটোবায়োগ্ৰাফি তাৰ এটো ৰিয়েল কভাৰটো হয় লং ৱাক টু ফ্ৰীডম লিখা আছে দিস ইজ দ্য পাৰসন নেলসন মান্ডেলা তেখেতে লিখিছিলে আৰু হি ইজ দ্য পাৰসন যাক মই কৈ আছো যে ফাৰ্ষ্ট ব্লেক প্ৰেসিডেন্ট বুলি যে কৈ আছো সাউথ আফ্ৰিকাৰ এখেতে হয় ঠিক আছে Before you read, এই পাৰ্টটো তোমালোকে চাগে চেপ্টাৰটো যেতিয়া ওপেন কৰিছা তাতে পাইছা তাতে কি লিখা আছে let's see চাও বলা আমি Apartheid is a political system that separates people according to their race. Can you say which of the three countries named below had such a political system until very recently? First option is United States of America, second is South Africa, third is Australia. ঠিক আছে আমাক ইয়াত কি কৈছে apartheid so মই তোমাকক অলৰেডি কোৱা হল যে apartheid কি হয় কি আসলে apartheid ঠিক আছে so গোটে চ্যাপ্টাৰটো apartheidৰ ওপৰত বেস কৰাকে লিখিছে তেখেতে মানে apartheid টু হাইলাইট কৰি লিখিছে ইয়াতে এপাৰ্থিডটো এটা পলিটিক্যাল সিস্টেম আছিলে যত কি কৰিছিলে ডিসক্ৰিমিনেশন কৰিছিলে সেপাৰেট কৰিছিলে ডিসক্ৰিমিনেশন মানে ভেদভাৱ ৰাখিছিলে ৰেচেছৰ ওপৰত ঠিক আছে ৰেচিয়েল ডিসক্ৰিমিনেশন চলিছিলে ৰেচিয়েল ডিসক্ৰিমিনেশন হৈছে ৰেচ ওপৰত বেস কৰি মানুহক মানে জাজ কৰে বিহেভ কৰে ঠিক আছে ট্ৰিট কৰে ৰেচ গিটা কি কি আছিলে হোৱাইট আৰু ব্ল্যাকস ঠিক আছে so that separates people according to their race ৰেচৰ তুলনাত মানুহক বেলেগ বেলেগ কে মানে ট্ৰিট কৰা হৈছিল সো ইয়াৰ আমাৰ কি হৈছে can you say which of the three countries named below had such a political system until very recently মানে এই তিনিখন আমাক ইয়াতে কান্ট্ৰি দি থোৱা আছে সেই তিনিখন কান্ট্ৰিৰ পৰা আমি কোনখন কান্ট্ৰিত ৰিসেন্টলি আমি এনেকুৱা এটা এপাৰ্থিড নিচিনা এটা পলিটিক্যাল সিস্টেম দেখা পাইছিলো সো obviously আনসাৰটো হৈছে সাউথ আফ্ৰিকা ঠিক আছে সাউথ আফ্ৰিকাত আমি দেখা পাইছিলো এই এপাৰ্থিড পলিটিক্যাল সিস্টেমটো ঠিক আছে ইয়াত চোৱা এতিয়া ইয়াত আমাক কি কৈছে হ্যাভ ইউ হাৰ্ড অফ নেলসন মান্ডেলা মানে আমাক সুধিছে কোৱেশ্চন কৰিছে তোমাক চেপ্টাৰটোত চাগে তোমাকে দেখিছা এনেকুৱা এখন পেজ আছে যত আমাক এইখিনি কথা লিখা আছে তাত আমাক কি কৈছে হ্যাভ ইউ হাৰ্ড অফ নেলসন মান্ডেলা মানে আমাক সুধিছে যে আমি নেলসন মান্ডেলা পাৰসনজন কোন হয় জানো নে নাজানো অকমানকে ইন্ট্ৰোডাকশনটা দিছে মান্ডেলা এণ্ড হিজ African National Congress spent a lifetime fighting against apartheid so মান্ডেলাৰ যোনটো পাৰ্টি আছিলে যোনটোৰ পৰা ইলেকশনছ খেলিছিলে মই তোমাক কৈছো যে নেলসন মান্ডেলাই কি কৰিলে ইলেকশনছ জিকিলে ঠিক আছে সো ইলেকশনছ জিকাৰ যোনটো পাৰ্টি আছিলে যোনটো থ্ৰু দি গৈছিলে পাৰ্টি যোনটো আছিলে হেতু হৈছে আফ্ৰিকান নেশনাল কংগ্ৰেছ ANC বুলি কয় সো হেতু থ্ৰু দি কি কৰিলে নেলসন মান্ডেলাই ইলেকশনছ লাগিলে আৰু জিকিলে spent a lifetime fighting against apartheid so নেলসন মান্ডেলাই কি কৰিলে spent a lifetime তাৰ জীৱনৰ আধাখিনি সময় হি পাৰ কৰি দিলে কাজিয়া লাগিবলৈ কাৰণে কাজিয়া মানে কি ইন দা সেন্স প্ৰটেষ্ট ঠিক আছে এগেইনষ্ট মানে এপাৰ্থিড সিস্টেমটো যাতে শেষ হক নাইকিয়া হৈ যায় যাতে আৰু সাউথ আফ্ৰিকাৰ মানুহখিনি শান্তিত থাকিব পাৰে কিন্তু তোমাকে জানা এপাৰ্থিড সিস্টেমটো হয় কি ৰেচিয়েল ডিসক্ৰিমিনেশন ঠিক আছে সো ৰেচিয়েল ডিসক্ৰিমিনেশন হৈ থকা অৱস্থাত বহুতখিনিয়ে কষ্ট পাই আছিল স্পেশালি দা ব্ল্যাকস খিনে বিৰাট কষ্টত আছিল সো বিচাৰিছিলে মান্ডেলাই যে হে বস্তুটো শেষ হক সো আফ্ৰিকান নেশনাল কংগ্ৰেছটো ইন্ট্ৰোডিউস কৰিলে স্টাৰ্ট কৰিলে আৰু হেতু খেলিলে মানে ফাইট কৰিলে ফাৰ্স্ট তাৰ পাছত যেটা প্ৰিজনৰ পৰা ওলালে মানে জেলৰ পৰা ওলালে তাৰ পাছত ইলেকশনছ খেলিলে সেইখিনি আমি তোমাকক কৈ থাকিম লাষ্টলে মান্ডেলা had to spend 30 years in prison ঠিক আছে ইয়াত কি লিখা আছে মান্ডেলা had to spend 30 years সো কি হল ইয়াত যে লিখা আছে আফ্ৰিকান নেশনাল কংগ্ৰেছৰ হৈতে খেলিলে ফাইট কৰিলে এই যে ফাইট কৰাৰ কাৰণে কি কৰিলে প্ৰটেষ্ট নেলসন মান্ডেলা কি কৰিলে ফাইট কৰিলে ঠিক আছে প্ৰটেষ্ট কৰিলে হিহঁতৰ এগেইনষ্ট গল মানে এপাৰ্থিড সিস্টেমটোৰ এগেইনষ্ট গল হোৱাইট গভৰ্ণমেন্টৰ এগেইনষ্টত গল
সেইকাৰণে সিহঁতে কি কৰিলে যোনটো গভৰ্ণমেণ্ট আছিলে হোৱাইট গভৰ্ণমেণ্ট আছিলে সেই হোৱাইট গভৰ্ণমেণ্টটোৱে মানে যিখিনি হোৱাইটছ আছিলে কি কৰিলে সিহঁতে নেলছন মেণ্ডেলাক জেলত ভৰাই দিলে প্ৰটেষ্ট কৰাৰ কাৰণে ফাইট কৰাৰ কাৰণে আৰু 30 ইয়াৰ্ছৰ কাৰণে জেলত থাকিব লগা হ'ল প্ৰিজনত থাকিব লগা হ'ল নেলছন মেণ্ডেলা Finally, democratic elections were held in South Africa in 1994 and Mandela became the first black president of a new nation. So finally, ইমানখিনি ষ্ট্ৰাগলৰ পাছত ইমানখিনি কষ্টৰ পাছত ফাৰ্ষ্ট ফাইট কৰিলে তাৰপিছত জেললৈ গ'ল ফাইনেলি 30 ইয়াৰ্ছৰ পাছত কি হ'ল ডেমক্ৰেটিক ইলেকশ্যনছ হ'ল সাউথ আফ্ৰিকাত এতিয়া ডেমক্ৰেটিক ইলেকশ্যনছ বুলি ক'লে জানা তোমালোকে কি হয় আমাৰ ইয়াতো ডেমক্ৰেটিক ইলেকশ্যনছ হয় যিটো হৈছে অফ দ্য পিপল ফৰ দ্য পিপল বাই দ্য পিপল ঠিক আছে য'ত পিপলে ভোট দিয়ে মানে আমাৰ যিবোৰ চিটিজেনছ আছে আমি ভোট দিওঁ যাক আমি ভাল পাওঁ তাক চুজ কৰোঁ চ' হিষ্ট্ৰীত সাউথ আফ্ৰিকাৰ হিষ্ট্ৰীত এইটো ফাৰ্ষ্ট টাইম আছিলে য'ত ডেমক্ৰেটিক ইলেকশ্যনছ হৈছিলে ডেমক্ৰেটিক ইলেকশ্যনছ হ'ল সাউথ আফ্ৰিকাত 1994ত আৰু মেণ্ডেলাই জিকিলে ঠিক আছে আৰু জিকি পেলাই কি হ'ল হি বিকেম দ্য ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট অফ এ নিউ নেশ্যন বুলি কৈছে মানে সাউথ আফ্ৰিকাৰ কথাই কৈছে নিউ নেশ্যন বুলি এইকাৰণে কৈছে কিয়নো ইমান বছৰে যে হোৱাইট গভৰ্ণমেণ্টখনে চলাই আছিলে তেতিয়ালৈকে এপাৰ্টেড চিষ্টেম আছিলে আৰু যেতিয়াৰ পৰা নেলছন মেণ্ডেলা প্ৰেচিডেণ্ট হ'ল ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট যেতিয়াৰ পৰা হ'ল তাৰ পাছৰ পৰা নেশ্যনখনে এটা নতুন ৰূপ ল'লে সেইকাৰণে নিউ নেশ্যন বুলি কৈছে সেইটো তোমালোকে লাহে লাহে আকৌ গম পাবা তাৰপাছত চোৱা মেণ্ডেলা বিকামছ সাউথ আফ্ৰিকাৰ্ছ ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট ইয়াত এটা বস্তু চোৱা এই যিটো হয় তোমালোকে দেখি আছা এইটো হৈছে এটা আৰ্টিকেল নিউজ আৰ্টিকেল এটা যোনটো ক'ত পাব্লিছ হৈছিলে এই আৰ্টিকেলটো BBC ঠিক আছে BBCত এইটো পাব্লিছ হৈছিলে চ' সেই সময়টো 1994 টাইমটোত most probably এটা টিভি আছিলে চ' যাৰ টিভি আছিলে সিহঁতে দেখি আছিলে থ্ৰু টিভি যাৰ ৰেডিঅ' আছিলে শুনি আছিলে যাৰ নাছিলে একো যদি সেইটো সময়ত একো নাছিলে তেতিয়াহ'লে সিহঁতে পঢ়িবলৈ পাইছিলে আৰ্টিকেলটো ঠিক আছে চ' এই আৰ্টিকেলটো চোৱা নেলছন মেণ্ডেলা হেজ বিকাম সাউথ আফ্ৰিকাৰ্ছ ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট মানে তেখেতৰ আগত কেতিয়াও সাউথ আফ্ৰিকাত ব্লেক প্ৰেচিডেণ্ট কোনো এজন ক'লা মানুহ মানে ব্লেক মানুহ এজন প্ৰেচিডেণ্ট কেতিয়াও হোৱা নাছিলে দিছ ইজ দ্য ফাৰ্ষ্ট টাইম after more than 3 centuries of white rule 3 centuries of white rule ঠিক আছে so 3 centuries ৰ কাৰণে white rule কৰি আছিলে white যেটো গভৰ্ণমেণ্ট আছিলে হে গভৰ্ণমেণ্টটোৱে more than 300 years মানে 3 centuries rule কৰিছিলে সাউথ আফ্ৰিকা সয়লত ঠিক আছে Mr. Mandela's African National Congress ANC মই যেটো কৈছিলো ANC তেখেতৰ party won 252 of 400 seats in the first democratic elections of South Africa's history এটা সো মই যে কৈছো যোনটো পাৰ্টি হৈ খেলিছিলে মই অকমান আগত কৈছিলো যে তেখেতে ফাৰ্ষ্ট ফাইট কৰিলে ঠিক আছে প্ৰটেষ্ট কৰিলে তাৰ পিছত জেললৈ গ'ল জেলৰ পৰা ওলোৱা পাছত 1994ত ইলেকশ্যনছ হ'ল ডেমক্ৰেটিক ইলেকশ্যনছ সেই ইলেকশ্যনত তেখেতে পাৰ্ট ল'লে মানে খেলিলে ইলেকশ্যনছ খেলুতে কি হ'ল 400 সিটছ আছিলে ঠিক আছে ইয়াত আছিলে 400 সিটছ আৰু তেখেতৰ পাৰ্টিটোৱে মানে এই যোনটো ANC হে পাৰ্টিটোৱে পালে 252 সিটছ এটা 400ৰ আধা সিটছ কিমান হ'ল 200 সিটছ মানে নেলছন মেণ্ডেলাই মোৰ দেন আধা সিট পাইছে ঠিক আছে আধাতছে বেছিকে সিট পাইছে 200 নহয় 252 সিটছ পাইছে সেইকাৰণে জিকিলে So 252 seats পালে কাৰণে নেলছন মেণ্ডেলাক মানে আমি দেখা পাওঁ যে ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট হিচাপে তাত এনাউন্স কৰিলে in the first democratic elections of South Africa's history বুলি একাৰণে কৈছে কিয়নো সাউথ আফ্ৰিকাত কেতিয়াও আগতে ডেমক্ৰেটিক ইলেকশ্যনছ হোৱা নাছিলে The inauguration ceremony took place in the Union Buildings Amphitheater in Pretoria today ইয়াত যে কৈছে today মানে এই যোনটো আৰ্টিকেল আছিলে এই আৰ্টিকেলটো সাগে যোনদিনাখন এই ইনগ্ৰেশনটো হৈছিলে হে ইনগ্ৰেশন মানে যোনদিনাখন শপত গ্ৰহণ হৈছিলে বা সেৰেমনিটো হৈছিলে যোনদিনাখন হে অনুষ্ঠানটো হৈছিলে হে দিনাখনৰ আৰ্টিকেল হয় হেকাৰণে টুডে বুলি কৈছে মানে আজি নহয় হে সময়টোৰ কথা কৈছে সো কোট হৈছিলে হে ইনগ্ৰেশন বা সেৰেমনিটো কোট হৈছিলে ইউনিয়ন বিল্ডিংছ এম্পিথিয়েটাৰ ইন প্ৰেটৰিয়াটো এটা জেগা হয় এম্পিথিয়েটাৰটো হৈছে এটো সোৱা তোমাকে পিকচাৰ দেখিছা এম্পিথিয়েটাৰটো কেনেকুৱা দেখিবলৈ এম্পিথিয়েটাৰটোত কেনেকুৱা তোমাকে দেখিছা ন এনেকে ষ্টেপছ আছে কিছুমান এটাকে ষ্টেপছ আছে আৰু ওপৰত একো ৰুফ নাই ছট নাই ওপৰত
সো এইটো এটা ওপেন জেগা হয় ঠিক আছে এটা ওপেন জেগা হয় সো তেনেকে সিটস আছে আৰু সিটছবোৰতে মানুহ বহে এইবোৰত সবতে বহে মাজত যোনজনে ওথ ল'ব বা শপত গ্ৰহণ কৰিব তেখেত মাজত থাকিব আৰু চাৰিওফালৰ পৰা মানুহে চাব পাৰে যেনেকে ষ্টেডিয়ামছবোৰত থাকে সেম তেনেকুৱা এটা জেগা হয় সো এটুকে এমপি থিয়েটাৰ বুলি কয় সো এই এমপি থিয়েটাৰটোত এই ইনগ্ৰেশনটো হৈছিলে attended by politicians and dignitaries from more than 140 countries around the world so attended by কোনে কোনে attend কৰিছিলে এই যে inauguration ceremony টো কোনে কোনে attend কৰিছিলে politicians and dignitaries politicians গম পাইছা তোমালোকে বেলেগ বেলেগ ধৰণৰ পলিটিক্যাল পাৰ্টিৰ লিডাৰ্ছবোৰ হিহঁত আহিছিলে আৰু dignitaries মানে কি হয় ফেমাস পারসন ঠিক আছে ফেমাস মানে কি যাক ধৰা আমাৰ কান্ট্ৰিত বা আমাৰ দেশত ধৰা কিছুমান মানুহক বহুত চিনি পাওঁ আমি তেখেত এজন পপুলাৰ পারসন হয় সো তেনেকুৱা কিছুমান মানুহ গৈছিলে হে ইনগ্ৰেশন সেৰেমনিটোত ইনভাইট কৰা হৈছিল হিহঁতে গৈছিলে from more than 140 countries 140 countries-ৰ যে বেছি কান্ট্ৰিৰ পৰা politicians আহিছিলে আৰু dignitaries আহিছিলে around the world আমাৰ worldত থকা 140 countries-ত সে অধিক কান্ট্ৰিৰ পৰা politicians dignitaries আহিছিলে never again will this beautiful land experience the oppression of one by another said Nelson Mandela in his address ইতিয়া যোনটো এড্ৰেছ কৰিছিলে এটো হে আৰ্টিকেলটোৰে এটা পাৰ্ট হয় এড্ৰেছ কৰিছিলে মানে কি হয় ইতিয়া ইয়াত পোডিয়াম এটা আছে পোডিয়াম মানে যত ধৰা মাইকটো থাকে মাইকত কথা ক'ব পাৰে হেডখৰ হে জেগাডখৰত ৰখি ল'ব লাগিব যোনে ওথ ল'ব মানে যোনে শপত গ্ৰহণ কৰিব হেডখতে থাকে কিবা এখন পঢ়ে ওথ এখন কাগজ থাকিব তাতে যিখিনি শপত থাকিব সেইখিনি লিখা থাকে আৰু সেইখিনি পঢ়ে মাইকটো থাকে আৰু বাকিখিনি মানুহে শুনা পায় সো তাতে ৰখি পেলাই নেলসন মান্ডেলা এড্ৰেছ কৰিছিলে এড্ৰেছ মানে বাকি যিখিনি মানুহ আহিছিলে শুনিবৰ কাৰণে চাবৰ কাৰণে ইহঁতক কৈছিলে never again will this beautiful land experience the oppression of one by another said Nelson Mandela in his address never মানে কেতিয়াও নহয় ঠিক আছে কেতিয়াও এই বিউটিফুল ল্যান্ড বুলি কওঁতে কাৰ কথা কৈছে ইয়াত সাউথ আফ্ৰিকা কৈছে যে সাউথ আফ্ৰিকাই কেতিয়াও আৰু অপাৰেশন এক্সপেৰিয়েন্স কৰিব লগা নহয় অপাৰেশন অফ ওয়ান বাই আনাদাৰ said Nelson Mandela কৈছে যে নেলসন মান্ডেলাই যে আজিৰ পৰা এই দিনটোৰ পৰা বা আজিৰ পৰা আমাৰ এই বিউটিফুল ল্যান্ডখনে মানে আমাৰ সাউথ আফ্ৰিকাখনে আমাৰ নিজৰ মৰমৰ ল্যান্ডখনে আমাৰ সয়লে কেতিয়াও যাতে অপাৰেশন ভগিব লগা নহয় অপাৰেশন মানে কি আসলে এটা পাৰ্টি ইটো পাৰ্টিক যদি দবাই ৰাখে হেতু অপ্ৰেছ কৰা হয় বা এটা পাৰ্সনে বেলেগ এটা পাৰ্সনক দবাই ৰখাটো অপ্ৰেছ কৰা হয় সো ইয়াত অপাৰেশন যাতে নহয় হোৱাইটে যাতে ব্ল্যাকক অপ্ৰেছ নকৰে ব্ল্যাকে যাতে হোৱাইটক অপ্ৰেছ নকৰে তেনেকা কোনো যাতে এক্সপেৰিয়েন্স কৰিব লগা নহয় এই বিউটিফুল ল্যান্ডত হে কথাখিনি কৈছিলে নেলসন মান্ডেলাই হে ওথ সেৰেমনিটো jubilant scenes on the streets of Pretoria followed the ceremony with blacks whites and colored celebrating together so jubilant scenes on the streets of Pretoria গম পাইছা যোনটো জেগাত হে সেৰেমনিটো হৈছিলে য'ত হে এমপি থিয়েটাৰটো আছে হে জেগাটো কথা কৈছে Pretoria jubilant scenes on the streets of Pretoria followed the ceremony with blacks whites and colored celebrating together so ইয়াত কোন কোন আহিছিলে jubilant scenes হৈছিলে মানে বহুত ধুনিয়া আমি মানে এনেকুৱা কিছুমান দেখা পোৱা হৈছিলে ষ্ট্ৰীটত মানে ৰাস্তাত এনেকুৱা কিছুমান মানে দেখা পোৱা হৈছিলে য'ত কি হৈছিলে হে সেৰেমনিটো কাৰণে কোন কোন আহিছিলে ব্ল্যাক আহিছিলে হোৱাইট আহিছিলে আৰু কালাৰ্ড ইয়াত যে কালাৰ্ড বুলি যে কৈছে কালাৰ্ড মানে এটো নহয় যে হোৱাইট ব্লু গ্ৰীন পিংক এটো কালাৰৰ কথা কোৱা নাই ব্ল্যাকস মানে গম পাইছা যে ইহঁতৰ নেটিভ মানুহখিনি মানে যিখিনি সাউথ আফ্ৰিকাৰ মানুহ আছিল বা যিখিনি কলা মানুহ আছিল ইহঁতৰ কথা কৈছে ব্ল্যাকস হোৱাইটস মানে গম পাইছা কালাৰ্ড মানে হৈছে যিবোৰ ডাস্কি স্কিন ঠিক আছে এনেকুৱা নহয় যে বেলেগ বেলেগ কালাৰ গুটি আমাৰ ওয়াৰ্ল্ডখনত বেলেগ বেলেগ ধৰণৰ কালাৰ আছে ঠিক আছে কাৰো কালাৰ কাৰো লগত নিমিলে যেনেকৈ আমাৰ ইণ্ডিয়ানছ বোৰৰ স্কিন কালাৰটো কেনেকুৱা হয় ডাস্কি হয় অকমান হোৱাইটো নহয় ব্ল্যাকো নহয় মিঠা বৰণীয়া হয় সো এই কালাৰ্ড বুলি কৈছে মানে আমাৰ ওয়াৰ্ল্ডত যিমান বেলেগ বেলেগ ধৰণৰ কালাৰ আছে সব টাইপৰে স্কিন কালাৰ মানুহ আহিছে হে সেৰেমনিটোৰ কাৰণে আৰু হে সেৰেমনিটোৰ কাৰণে যে আহিছে হে গুটে ৰাস্তাবোৰ ভৰি গৈছে তেনেকুৱা মানুহৰে কিয়নো বেলেগ বেলেগ ধৰণৰ মানে বেলেগ বেলেগ ৰেছৰ মানুহ গোট খাইছে হে সেৰেমনিটোৰ কাৰণে
আৰু হেতু হিষ্ট্ৰীত ফাৰ্ষ্ট টাইম হৈছে ফৰ দ্য ফাৰ্ষ্ট এভাৰ টাইম এই বস্তুটো এই প্ৰেটৰিয়াৰ ষ্ট্ৰীটছত দেখা পোৱা হৈছে সেইকাৰণে জুবিলেণ্ট চিনছ বুলি কৈছে মানে বহুত আকৰ্ষণীয় এটা মানে চিন হৈ আছে তাত celebrating together more than 100,000 South African men, women and children of all races sang and danced with joy. So ইমানে এটা ফূৰ্তিৰ এটা মানে পৰিৱেশ হৈছিলে তাত কিয়নো প্ৰতিটো ৰেচৰ মানুহ আহিছে সব মানুহ একেলগে গোট খাইছে তাত একো ভেদভাৱ নাই সব আহিছে একেলগে ফূৰ্তিত আৰু ফূৰ্তিটো স্পেশালি কি কাৰণে হৈছে যে আজিৰ পৰা আৰু এপাৰ্থাইড সিস্টেমটো নাই সবে নিজৰ মতে ফূৰ্তিত থাকিব পাৰিব সুখত থাকিব পাৰিব আৰু ফ্ৰীডম পাব সিহঁতে এপাৰ্থাইড সিস্টেমৰ পৰা ফ্ৰীডম পাব সো সেইকাৰণে সিহঁতে কি কৰিছে for more than 100,000 South African men, women and children সবে মানে ফূৰ্তিত নাচিছে গান গাইছে এনেকুৱা হৈছে হেতৰ সিচুৱেশনটো ইতিয়া সোৱা তোমাকৰ চেপ্টাৰত দেখিছা ফাৰ্স্ট ষ্টাৰ্টিংটো কৰিছে এনেকে 10th May dawned bright and clear for the past few days I had been pleasantly besieged by dignitaries and world leaders who were coming to pay their respects before the inauguration so yat 10th May বুলি যে যোনটো আছে হেতু তোমালকক কিহত দিয়া আছে বোল্ডত দিয়া আছে ক্যাপিটালত দিয়া আছে কিয়নো এ 10th May বুলি যে কৈছে this is a very important date এই ডেটটো বহুত ইম্পৰ্টেন্ট হয় মেৰ যোনটো 10th ডেট আছিল হে দিনটোতে কি হৈছিল নেলসন মান্ডেলা ওথ সেৰেমনি হৈছিল আৰু হে দিনটোতে নেলসন মান্ডেলা ফাৰ্স্ট এভাৰ ব্ল্যাক প্ৰেসিডেন্ট হৈছিল সাউথ আফ্ৰিকাৰ সো হেতু তোমাকৰ ক্যাপিটালত দিয়া আছে এটো বুজাবলে যে এটা এটা ইম্পৰ্টেন্ট এটা ডেট হয় So 10th May dawned bright and clear বুলি কৈছে dawned bright and clear মানে স্টার্ট হৈছে দিনটো মানে বহুত ধুনিয়াকে স্টার্ট হৈছে পুরা ব্রাইট পোহৰ হৈ পেলে মানে বহুত ক্লিয়াৰ এটা এম্বিশন লৈ পেলে মানে স্টার্ট হৈছে দিনটো For the past few days I had been pleasantly besieged by dignitaries and world leaders who were coming to pay their respects before the inauguration so ইয়াত যে এই যে আই বুলি কৈছে এই আইটো কোন হয় বাৰু আইটো হৈছে নেলসন মান্ডেলা নিজৰ কথা কৈ আছে এখন আমি জানো যে এখন কি হয় অটোবায়োগ্ৰাফি মানে নিজৰ কথা লিখা আছে নিজৰ এক্সপেৰিয়েন্স নিজৰ দিনবোৰ সো নেলসন মান্ডেলা কি লিখি আছে নিজৰ হে সেৰেমনি ইনগ্ৰেশনৰ দিনটো লিখি আছে হে 10th মে সময় কথাখিনি লিখি আছে ইয়াত সো আই বুলি কৈছে যে I had been pleasantly besieged by dignitaries and dignitaries মানে কি হম কৈছলো তোমাকক ইয়াত dignitaries মানে আছিল কিছুমান ফেমাস পিপল কিছুমান বেলেগ বেলেগ দেখত বেলেগ বেলেগ ধৰণৰ অলপ আমি ভালকে চিনি পোৱা বা ডাঙৰ মানুহ কিছুমান আছে ঠিক আছে ফেমাস পারসন কিছুমান আছে হে তেনেকুৱা জনেকে পলিটিশিয়ান নহয় বাট আদাৰ দেন পলিটিশিয়ান ডিগনিটাৰিজ খিনি আহি পেলাই ওয়ার্ল্ড লিডার্স খিনি আহি পেলাই কি কৰিছিলে ইনগ্ৰেশনৰ দিনটো কথা কোৱা নাই ইনগ্ৰেশনৰ আগৰ প্ৰায় অলপ দিন আগৰ প্ৰায় নেলসন মান্ডেলাক ভিজিট কৰি আছিল মানে নিজৰ ৰেসপেক্ট দিব কাৰণে নিজৰ কংগ্ৰেচুলেট কৰিব কাৰণে কিয়নো অলৰেডি ইলেকশনস হৈ গল ইলেকশনস হৈ যোৱাৰ পাছত গম পালে যে নেলসন মান্ডেলা কি হল সাউথ আফ্ৰিকাৰ ফাৰ্স্ট ব্ল্যাক প্ৰেসিডেন্ট হল বুলি গম পালে সো অলপ দিনৰ পাছত হে সেৰেমনিটো হৈছে 10th মে হৈছে সেৰেমনিটো সো হে তাৰ আগত কি হল ভাল ভাল যিবোৰ ডিগনিটাৰিজ আছিল যিবোৰ ওয়ার্ল্ড লিডার্স আছিল ইহঁতে কি কৰিছিল নেলসন মান্ডেলাক লক কৰিব আহি আছিল অলপ অলপকে আৰু মানে ৰেসপেক্ট দিছিল দে were paying respect who were coming to pay their respects before the inauguration so inauguration agot respect dibole ahi asle mane lok koribo ahi asle the inauguration would be the largest gathering ever of international leaders on South African soil G2 inauguration hobole goi ase 10th May G2 inauguration hobo jot Nelson Mandela hopot grohon koribo jot he oath ceremony to hobo koise je hetu hobole goi ase the largest gathering enekwa kitio mane good khwa nai black white colored person বেলেগ বেলেগ ওয়ার্ল্ডৰ যিমান বো কান্ট্ৰি আছে সব কান্ট্ৰি পৰা যিবোৰ ডিগনিটাৰিজ পারসনস যিমান মানুহখিনি আহিছে এনেকুৱা লাৰ্জেষ্ট গ্যাদাৰিং ইমানটা ডাঙৰ বৃহৎ গ্যাদাৰিং কিতেও ইমানখিনি মানুহ মানে কিতেও গুড খোৱা নাই এমপি থিয়েটাৰটোত কিতেও আজিলৈকে প্ৰেটৰিয়াত গুড খোৱা নাছিলে সাউথ আফ্ৰিকান হিষ্ট্ৰীত সো এটো ফাৰ্স্ট এভাৰ টাইম যত ইমান এগাল মানুহ একেলগে গুড খাব আৰু অকল হোৱাইট বা অকল ব্ল্যাক নহয় সব কালাৰ বা সব ৰেছৰ মানুহখিনি একেলগে গুড খাব আফ্ৰিকান সয়লত So ইয়াত মই কৈ দিও তোমাকক যোনটো besieged বুলি ওয়ার্ডটো কলো প্লিজেন্টলি besieged বুলি যে আছে সাইডত সোয়া লিখা আছে to be besieged by to be surrounded closely by besieged মানে হৈছে তোমাৰ আখে-পাখে যিখিনি মানুহে তোমাক মানে আবৰি ধৰিছে ঠিক আছে তোমাৰ ওচৰ পাছৰ যিখিনি মানুহ আছে হেতু কথা কৈছে মানে নেলসন মান্ডেলাৰ আখে-পাখে হে ডিগনিটাৰিজ খিনি আছিল
ডাঙৰ ডাঙৰ পাৰ্সনছখিনি আছিলে, ফেমাছ পিপল আছিলে, ৱৰ্ল্ড লিডাৰ্ছ আছিলে, পলিটিচিয়ানছ আছিলে, মানে ইমান দিনৰ পৰা যেতিয়াৰ পৰা গম পালে যে তেখেত ব্লেক প্ৰেচিডেণ্ট হ'ল, তেতিয়াৰ পৰা তেখেতৰ আশে পাশে অকল ডিগনিটাৰিজ আছিলে, ৱৰ্ল্ড লিডাৰ্ছ আছিলে, কিয়নো তেখেত আহি আছিলে, তেনেকুৱা মানুহ কিছুমান আহি আছিলে ৰেছপেক্ট দিবৰ কাৰণে বা ভিজিট কৰিবৰ কাৰণে, কংগ্ৰেচুলেট কৰিবৰ কাৰণে, সেইকাৰণে ইয়াত ডিচিজড বুলি লিখা আছে। নেক্সট চোৱা, the ceremonies took place in the lovely sandstone amphitheater formed by the Union buildings in Pretoria. তোমাক মই ক'লো এম্পিথিয়েটাৰ কি হয়, অকণমান আগত তোমালোকে পিকচাৰটো দেখিলা, এম্পিথিয়েটাৰ কি হয়, এনেকৈ ষ্টেপছ থাকে, ইয়াত ছাইডত লিখা আছে চোৱাচোন, এম্পিথিয়েটাৰ, a building without a roof with many rows of seats rising in steps, typically of ancient Greece and Rome. So মই তোমাক অলৰেডি দেখালো পিকচাৰটো কেনেকুৱা হয়, এম্পিথিয়েটাৰটো য'ত ৰুফ নাই, ওপৰত ছট নাই, একদম অপেন এটা জেগা হয়, বহুত লাৰ্জ এটা জেগা হয়, য'ত বহুত বেছি মানে মানুহ, এতিয়া ইয়াত অলৰেডি কোৱা হৈছে লাৰ্জেষ্ট গেডাৰিং বুলি, ইমানখিনি মানুহ জুৰিবৰ কাৰণে এম্পিথিয়েটাৰে লাগিব, এনেকুৱা সৰু ষ্টেডিয়াম বা এটা হল হ'লে নহ'ব। চ' এম্পিথিয়েটাৰটোত পাতিছিলে, প্ৰিটৰিয়াৰ যোনটো এম্পিথিয়েটাৰ আছিলে সেইটোত পাতিছিলে। চ' এম্পিথিয়েটাৰটো কি হয়, এটা ৰুফ নথকা এটা জেগা হয়, যিটো চেণ্ডষ্টোন দি বনায়। চেণ্ডষ্টোন মানে হৈছে কি বুলি ক'ম এতিয়া, ফৰ এক্সাম্পল ৰেড ফৰ্ট, ৰেড ফৰ্টটো কি দি বনায়, ৰেড কালাৰ, মানে ৰেড কালাৰ যিটো চেণ্ডষ্টোন হয়, বেলেগ বেলেগ কালাৰ চেণ্ডষ্টোন থাকে, হোৱাইট বা য়েল্ল' বা ৰেড, চ' সেই চেণ্ডষ্টোন দি এম্পিথিয়েটাৰটো বনাইছে। উইথ মেনি ৰ'জ অফ ছিটছ ৰাইজিং ইন ষ্টেপছ, মই কৈছিলোঁ, দেখাইছিলোঁ তোমালোকক, ষ্টেপছ আছিলে, এটা ওপৰত এটা এনেকৈ এনেকৈ ষ্টেপছ আছে, যিবোৰ ষ্টেডিয়ামত থাকে, আৰু সেই ষ্টেপছবোৰতে মানুহ বহে, আৰু মাজত অকল এটা ছিংগল স্পেচ এটা থাকে, য'ত সব ফালৰ পৰা গোটেই ষ্টেপছৰ চাৰিওফালৰ পৰা মানুহখিনিয়ে বহি পেলাই সেই মাজৰ পাৰ্চনজনক বা মাজত যিখিনি হৈ আছে প্ৰগ্ৰাম সেইখিনি চাব পাৰে। টিপিকেলি অফ এনচিয়েণ্ট গ্ৰীচ এণ্ড ৰোম, টিপিকেলি অফ এনচিয়েণ্ট গ্ৰীচ এণ্ড ৰোম বুলি কিয় কোৱা হৈছে ব্ৰেকেটত, বিকজ এই যিটো এম্পিথিয়েটাৰ হয়, এম্পিথিয়েটাৰটো আমাৰ আৰ্কিটেকচাৰৰ নহয়, মানে এইটো হৈছে গ্ৰীচ বা ৰোমৰ আৰ্কিটেকচাৰেল এটা ডিজাইন, আমাৰ ডিজাইন নহয়। চ' সেই গ্ৰীচ বা গ্ৰীক বা ৰোমৰ যিটো আৰ্কিটেকচাৰ হয়, সেই ডিজাইনটোত বনোৱা হৈছিলে এম্পিথিয়েটাৰটো। চ' গম পালে এম্পিথিয়েটাৰ কি হয়। চ' এ লাভলি চেণ্ডষ্টোন এম্পিথিয়েটাৰ ফৰ্মড বাই দ্য ইউনিয়ন বিল্ডিংছ ইন প্ৰেটৰিয়া, প্ৰেটৰিয়াত হৈছিলে। For decades, this had been the seat of white supremacy, and now it was the site of a rainbow gathering of different colors and nations for the installation of South Africa's first democratic non-racial government. So for decades, মানে বছৰ বছৰ ধৰি সেই যোনটো এম্পিথিয়েটাৰ আছিলে, এম্পিথিয়েটাৰটোত কোন বহিছিলে ইমান বছৰ দিন ধৰি, হোৱাইট পিপল, মানে হোৱাইট গভৰ্ণমেণ্ট। কিয় বহিছিলে, বিকজ আজিলৈকে এনেকুৱা কেতিয়াও হোৱাই নাই য'ত ব্লেকছ সোমাইছে। এই যোনটো নেলছন মেণ্ডেলাৰ অ'থ চেৰিমনি হৈছে বা ইনেগ্ৰেশ্যন হৈছে, এইকাৰণে ইমান ইম্পৰ্টেণ্টলি আমি পঢ়িছোঁ বা ইমান ইম্পৰ্টেণ্টলি আমাক দিছে, বিকজ তাৰ আগৰলৈকে কি হৈ আছিলে, সদায় গভৰ্ণমেণ্টটো হোৱাইটে চলাই আছিলে, সদায় গভৰ্ণমেণ্টটো হোৱাইটে ৰুল কৰি আছিলে চাউথ আফ্ৰিকাত, যেতিয়ালৈকে আনটিল এণ্ড আনলেছ নেলছন মেণ্ডেলা আহিছে, ঠিক আছে। চ' ইমান বছৰে কি কৰিলে, এই যিবোৰ ছিট আছিলে, এম্পিথিয়েটাৰৰ যিবোৰ ছিট আছিলে, ষ্টেপছ আছিলে, তাতে অকল হোৱাইট পিপলে তুমি দেখা পাবা ইমান বছৰ দিনে ধৰি, যেতিয়ালৈকে নেলছন মেণ্ডেলা অহা নাছিলে। চ' ইমান দিনে হোৱাইট বহিলে, ফৰ ডেকেডছ দিছ হেড বিন আ ছিট অফ হোৱাইট সুপ্ৰিমেচি, এণ্ড নাও ইট ৱাজ দ্য চাইট অফ এ ৰেইনবো গেডাৰিং। চ' ৰেইনবো মানে কি, বেলেগ বেলেগ কালাৰৰ কথা কোৱা নাই ইয়াত, ৰেইনবো গেডাৰিং বুলি এইকাৰণে কৈছে কিয়নো বেলেগ বেলেগ ধৰণৰ মানুহ আহিছে, বেলেগ বেলেগ ৰেচৰ মানুহ আহিছে, সব কালাৰ অফ পিপল তুমি দেখা পাবা তাতে, বেলেগ ৱৰ্ল্ডৰ যিমানবোৰ কাণ্ট্ৰি আছে সব কাণ্ট্ৰিৰ পৰা বেলেগ বেলেগ ধৰণৰ মানুহ আহিছে, বেলেগ বেলেগ কালাৰ টোনৰ মানুহ আহিছে, আৰু চবেই তাতে গোট খাইছে, সেইকাৰণে ৰেইনবো গেডাৰিং বুলি কৈছে। একো ভেদভাৱ নাই, কোনো কাণ্ট্ৰিৰ কথা নাই, সব কাণ্ট্ৰিৰ পৰা আহিছে, অফ ডিফাৰেণ্ট কালাৰ্ছ, চোৱা ডিফাৰেণ্ট কালাৰ্ছৰ কথা কৈছে, এণ্ড নেশ্যনছ ফৰ দ্য ইনষ্টলেশ্যন অফ চাউথ আফ্ৰিকাছ ফাৰ্ষ্ট ডেম'ক্ৰেটিক এণ্ড নন ৰেচিয়েল গভৰ্ণমেণ্ট। ইনষ্টলেশ্যন মানে উপস্থাপন কৰিছে সেইদিনাখন, এই 10th মে' দিনাখন মানে চাউথ আফ্ৰিকাত ফাৰ্ষ্ট ডেম'ক্ৰেটিক ইলেকশ্যনছ হ'ল। ইলেকশ্যনত চাউথ আফ্ৰিকাৰ কোন জিকিলে, নেলছন মেণ্ডেলা, হি ৱাজ দ্য ব্লেক প্ৰেচিডেণ্ট। চ' সেইদিনাখনৰ পৰা কি হ'ব, এই ডেম'ক্ৰেটিক ইলেকশ্যনত জিকাৰ মানুহজনৰ ইনেগ্ৰেশ্যন হৈ আছে, আৰু সেইটো কাৰণে কৈছে যে নন ৰেচিয়েল গভৰ্ণমেণ্ট ষ্টাৰ্ট হ'ব। নন ৰেচিয়েল মানে য'ত কোনো ৰেচৰ ভেদভাৱ নথকাকৈ এখন গভৰ্ণমেণ্ট ষ্টাৰ্ট হ'ব। কিন্তু ইমান বছৰে কি হৈ আছিলে, এপাৰ্থিড চলি আছিলে, হোৱাইট গভৰ্ণমেণ্টে যেতিয়াৰ পৰা ৰুল কৰি আছিলে, ফৰ মোৰ দেন 300 years, 300 years হোৱাইট গভৰ্ণমেণ্টে ৰুল কৰিলে, আৰু 300 yearsৰ কাৰণে এপাৰ্থিড চলিলে। এপাৰ্থিড চলাৰ পাছত সেই পলিটিকেল চিষ্টেমটো চলি থাকিলে যেতিয়ালৈকে এই চাউথ আফ্ৰিকাৰ যোনজন নেলছন মেণ্ডেলা, তেখেতে ANC ডিস্কভাৰ কৰা নাছিলে। ANC পাছৰ পৰা কি হ'ল,
ফাৰ্ষ্ট এভাৰ ডেমক্ৰেটিক ইলেকশ্যনছ হ'ল নেলছন মেণ্ডেলা জিকিলে আৰু ফৰ দ্য ফাৰ্ষ্ট টাইম 10th মে দিনাখন নন ৰেচিয়েল গভৰ্ণমেণ্ট এটা ষ্টাৰ্ট হ'বলৈ গৈ আছে ইয়াত নেক্সট চোৱা on that lovely autumn day I was accompanied by my daughter Janani on itia Janani বুলি কৈছে তোমাকৰ কাৰণে চাগে অকমান নতুন লাগিছে নামটো because Janani কোন হৈছে Janani হৈছে নেলছন মেণ্ডেলাৰ জীয়েক সেই দিনটোত on that lovely autumn day মানে হৈছে সেই দিনটোত যোনদিনাখন ইনগ্ৰেশ্যনটো টেক হৈছে মানে ইনগ্ৰেশ্যনটো পাতিছে টেক প্লেচ হৈছিলে সো সেই দিনাখন অটম আছিলে সেইটো এটা অটম ছিজনৰ সময় আছিলে সো সেই দিনটোত I was মানে নেলছন মেণ্ডেলাই নিজৰ কথা কৈ আছে I was accompanied by my daughter Janani I মানে নেলছন মেণ্ডেলাক accompany মানে কোম্পানী কোনে দিছিলে জেনানিয়ে নিজৰ জীয়েকে দিছিলে On the podium, Mr. D. Klerk was first sworn in as second deputy president. ইয়াত এতিয়া চোৱা এতিয়ালৈকেতো আমি গম পাওঁ যে এই গোটেই ইনগ্ৰেশ্যনটো কাৰ ওপৰত হয় বা যোনটো চেৰিমনি হয় সেইটো কাৰ ওপৰত হ'বলৈ গৈ আছে নেলছন মেণ্ডেলা বাট এতিয়া কেইটামান কথা আমি ইম্পৰ্টেণ্ট গম পাম যোনদিনাখন নেলছন মেণ্ডেলাই তাত ওথ ল'ব শপত গ্ৰহণ কৰিব সেইদিনাখন আৰু কেইজনমান মানে ইম্পৰ্টেণ্ট পাৰ্চন আছিলে তাতে on the podium মানে মই কৈছিলো অকমান আগত যোনটো এটা মানে ষ্টেজৰ ওচৰত যোনটো থাকে য'ত তুমি ওথখন ল'ব পাৰা কাগজখন থৈ পেলাই তাতে মাইক এটা থাকে ক'ব পাৰা বা মানুহক এড্ৰেছ কৰিব পাৰা স্পীচ দিব পাৰা সেই জেগাটো সেইটো পডিয়াম বুলি কয় সো সেই পডিয়ামত কি কৰিছিলে মিষ্টাৰ ডি ক্লাৰ্ক এই পাৰ্চন কোন আছিলে হি ৱাজ ফাৰ্ষ্ট sworn in as second deputy president এই মানুহজনে ফাৰ্ষ্ট মিষ্টাৰ ডি ক্লাৰ্ক নামৰ মানুহজনে ফাৰ্ষ্ট কি কৰিলে সেকেন্ড ডেপুটি প্ৰেসিডেন্ট হিচাপে শপত গ্ৰহণ কৰিলে sworn মানে শপত গ্ৰহণ সো মিষ্টাৰ ডি ক্লাৰ্কে ফাৰ্ষ্ট শপত গ্ৰহণ কৰিলে এজ সেকেন্ড ডেপুটি প্ৰেসিডেন্ট তাৰ পাছত কি লিখা আছে দেন থাবো বেকি he was the first মানে এজন ফাৰ্ষ্ট ইম্পৰ্টেন্ট পাৰ্সন মই যে কৈছিলো অকমান আগত ইম্পৰ্টেন্ট পাৰ্সন ফাৰ্ষ্ট আছিলে then he was the second important person second or a important person then Thabo Beki was sworn in as first deputy president so শপত গ্ৰহণ ললে first deputy president হিচাপে শপত গ্ৰহণ ললে মিষ্টাৰ ডি ক্লাৰ্কে কি কৰিলে first কি কৰিলে second deputy president হিচাপে শপত গ্ৰহণ ললে তাৰ পাছত Thabo Bekiয়ে first deputy president হিচাপে শপত গ্ৰহণ ললে when it was my turn my মানে কোন এতিয়া my মানে হৈছে নেলছন মেণ্ডেলা নিজৰ কথা কৈ আছে এতিয়া আহিলে মোৰ সময়টো প্ৰথমতে মিষ্টাৰ ডি ক্লাৰ্কে শপত গ্ৰহণ কৰিলে তাৰ পাছত থাবো বেকিয়ে কৰিলে এতিয়া হৈছে মোৰ টাৰ্ন মানে নেলছন মেণ্ডেলাৰ টাৰ্ন I pledged to obey and uphold the constitution and to devote myself to the well-being of the republic and its people to the assembled guests and the watching world I said I pledged মানে মই এটা তোমাক এখন দি দিব শপত যেটা গ্ৰহণ কৰে তেতিয়া এখন থাকে কাগজ তাত কিছুমান ৰুলস থাকে বা কিছুমান শপতৰ কথা লিখা থাকে শপত গ্ৰহণ মানে হেল কথাখিনি লিখা থাকে আৰু ক'ব লাগে যে মই যিখিনি পঢ়িছো বা যিখিনি মই মুখেৰে কৈছো এখিনি মই ইন ফিউচাৰ কৰি যাম আগলৈ মানে কৰি যাম সো শপত গ্ৰহণ কৰিলে কি বুলি to obey and uphold the constitution and to devote myself to the well-being of the republic and its people যিখন কনস্টিটিউশন বনোৱা হৈছে সাউথ আফ্ৰিকাৰ যিখন কনস্টিটিউশন কিছুমান ৰুলস থাকিব আগতে কি আছিল কোনো ৰুলস নাই হোৱাইট গভৰ্ণমেণ্টে নিজৰ ৰুলস বনাইছিলে এতিয়া যেহেতু এখন ডেমোক্ৰেটিক মানে কান্ট্ৰি হল এখন ডেমোক্ৰেটিক নেশন হল যেনেকৈ আমাৰ ইণ্ডিয়া ইজ এ ডেমোক্ৰেটিক নেশন আমি কিছুমান ৰুলস লৈ চলো হয়নে কিছুমান ৰুলস কিছুমান ৰাইটস বা এখিনি লৈ চলি আহিছো আমি লস খিনি আমি ফলো কৰিব লাগিব যেহেতু আমি এখন ডেমোক্ৰেটিক কান্ট্ৰিত থাকো নেশনত থাকো সেম তেনেকে কনস্টিটিউশন টু ফলো কৰিব লাগিব আমি সেম তেনেকে কি হ'ব সাউথ আফ্ৰিকাৰ হে কনস্টিটিউশন হল ফলো কৰিব লাগিব আৰু নেলছন মেণ্ডেলাই কৈছে মই আজিৰ পৰা ওবে কৰিম আৰু আপহোল্ড কৰিম হে কনস্টিটিউশনখন মানে মই ফলো কৰিম আৰু হেখন মই ধৰি ৰাখিম ভালদৰে ফলো কৰিম আৰু হেখন আগুৱাই নিম হেখনৰ মতে and to devote myself to the well-being of the republic and its people আৰু মই মোৰ নিজকে সমৰ্পিত কৰি দিম এই সাউথ আফ্ৰিকাৰ যিখিনি মানুহ হিহঁতৰ কাৰণে কাম কৰিম হেতৰ ভাল হ'বলৈ কাৰণে মই প্ৰয়াস কৰিম মানে হেতু কৈছে to the assembled guest ইয়াত যে assembled guest বুলি যে কৈছে এই assembled guest খিনি কোন হয় দিয়া
এছেম্বল গেষ্ট মানে তেনেকুৱা একো নহয় যিখিনি মানুহে শুনি আছে ফৰ এক্সাম্পল মই নেলছন মেণ্ডেলা হয় ইয়াতে গোটেই মানুহখিনি বহি আছে মানুহখিনি মানে কোন ৱৰ্ল্ডৰ যিখিনি ডিগনিটাৰিজ পলিটিচিয়ানছ লিডাৰ্ছ ৱৰ্ল্ড লিডাৰ্ছ যিখিনি যিমান মানুহ আহি আছে যিমান এম্পি থিয়েটাৰত যিমান মানুহ বহি আছে চবকে কথাখিনি কৈ আছে এই কথাখিনি যে চবকে কৈ আছে আৰু চবেই শুনি আছে সেই এছেম্বল গেষ্ট মানে সিহঁতৰ কথা কৈছে সেই গোটেই এছেম্বল গেষ্টখিনিক মানে বহি থকাৰ যিখিনি মানুহ আছিলে গেষ্ট আছিলে সিহঁতক চবকে যোনে ৱাচ কৰি আছিলে গোটেই ৱৰ্ল্ডৰ পৰা যোনে যোনে চাই আছিলে হয়তো টিভিত হয়তো ৰেডিঅ'ত শুনি আছিলে হয়তো পঢ়ি আছিলে চবকে এড্ৰেছ কৰিছে চবকে জনাইছে আই ছেড মানে নেলছন মেণ্ডেলাই কৈছে এইখিনি মানে স্পীচটো কৈছে টুডে অল অফ আছ ডু বাই আৱাৰ প্ৰেজেন্স হিয়াৰ এই যে টুডেৰ পৰা ষ্টাৰ্ট হৈছে এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে নেলছন মেণ্ডেলাৰ স্পীচটো যিটো সেই পডিয়ামত ৰখি পেলাই সেই মানুহ চবকে শুনাইছিলে বা কৈছিলে অল অফ আছ ডু বাই আৱাৰ প্ৰেজেন্স হিয়াৰ কনফাৰ গ্ল'ৰি এণ্ড হোপ টু নিউ বৰ্ণ লিবাৰ্টি চ' এইখিনি গোটেইখিনি স্পীচ হয় যিটো নেলছন মেণ্ডেলাই কৈছে যে যিমানখিনি মানুহ ইয়াত প্ৰেজেণ্ট আছে যিমানখিনি মানুহ আজি ইয়াত আছে বহি আছে বা মোক চাই আছে শুনি আছে কনফাৰ গ্ল'ৰি a formal word here give ইয়াত কনফাৰ বুলি যোনটো ৱৰ্ড কৈছে কনফাৰ মানে হৈছে দিয়া মানে দিছে কনফাৰ গ্ল'ৰি এণ্ড হোপ মানে হোপ আৰু গ্ল'ৰি দিছে মানে আৰু নতুন আশা দিছে নতুন সপোন দেখাইছে এই বস্তুটো কৈছে টু নিউ বৰ্ণ লিবাৰ্টি নিউ বৰ্ণ বুলি কিয় কৈছে নিউ বৰ্ণ এইকাৰণে কিয়নো সেইদিনাখনৰ যোনদিনাখন ইনগ্ৰেশ্যন হৈছে তাৰ আগলৈকে লিবাৰ্টি নাছিলে ফ্ৰীডম নাছিলে এপাৰ্টেড চিষ্টেম যেতিয়ালৈকে আছিলে তেতিয়ালৈকে কি নাছিলে ফ্ৰীডম নাছিলে আৰু লিবাৰ্টি মানে ফ্ৰীডম হয় আৰু নিউ বৰ্ণ লিবাৰ্টি হৈছে সেইদিনাখনৰ পৰা মানে নতুনকে জন্ম হৈছে ফ্ৰীডমটো লিবাৰ্টিটো out of the experience of an extraordinary human disaster that lasted too long must be born a society of which all humanity will be proud so কি কৈছে out of the experience of an extraordinary human disaster বুলি কৈছে এই যে extraordinary human disasterটো কি হ'ব পাৰে বাৰু এনে ডিজাস্টাৰ বুলি ক'লে কি হয় ডিজাস্টাৰ মানে যিবোৰ নেচাৰেল ডিজাস্টাৰ হয় ভূমিকম্প আৰ্থকুৱেক ফ্লাড বানপানী সুনামি এইবোৰ সব কি হয় বা ভলকেনো ইৰাপশ্যন এইখিনি কি হয় ডিজাস্টাৰ হয় নেচাৰেল কেলেমিটিজ মানে এইবোৰ ইয়াত হিউমেন ডিজাস্টাৰ বুলি কৈছে হিউমেন ডিজাস্টাৰ বুলি কিহৰ কথা কৈছে জানানে ৰেচিয়েল ডিছক্ৰিমিনেশ্যনটো কথা কৈছে মানে এপাৰ্থিডৰ কথা কৈ আছে ইমান দিনে যে সেই সাউথ আফ্ৰিকাৰ মানুহখিনিয়ে যে এক্সপিৰিয়েঞ্চ কৰিলে ৰেচিয়েল ডিছক্ৰিমিনেশ্যনটো মানে এপাৰ্থিড যে এক্সপিৰিয়েঞ্চ কৰিলে যোনটো কৈছে যে that lasted too long must be born a society of which all humanity will be proud যোনটো বহুত বছৰলৈকে থাকিলে যোনটো বহুত বছৰ এক্সপিৰিয়েঞ্চ কৰিব লগা হ'ল এই সাউথ আফ্ৰিকান সইলখনে এই সাউথ আফ্ৰিকাৰ মানুহখিনিয়ে that lasted too long must be born a society of which all humanity will be proud so এতিয়া সেইখন বাদ দি পেলাই সেইখন শেষ কৰি পেলাই এপাৰ্থিড শেষ কৰি পেলাই এতিয়া সেই নেচাৰেল ডিজাস্টাৰটো শেষ কৰি পেলাই নাইকিয়া কৰি পেলাই এখন নতুনকে সোসাইটি এখন জন্ম হোৱা কথা কৈছে জন্ম কৰা কথা কৈছে সেই সোসাইটিখনত কি থাকিব হিউম্যানিটি থাকিব আৰু হেতু কাৰণে প্ৰাউড হ'বলে কৈছে হিউম্যানিটি থাকিব তাতে ফ্ৰীডম থাকিব নিজে নিজৰ মতে চলিব পাৰিব একো ভেদভাৱ নাথাকিব ৰেচিয়েল ডিসক্ৰিমিনেশ্যন নাথাকিব সবে সবৰ লগত ইকুৱেলি বিহেভ কৰিব সো হোৱাইট ব্ল্যাক এই বস্তুটো নোহোৱাকে এখন নতুনকে সোসাইটি এখন জন্ম হোৱাৰ কথা কৈছে যোনখন লৈ গোটেই মানুহ জাতিটোৱে প্ৰাউড ফিল কৰিব গৌৰৱ হ'ব নেক্সট কৈছে we who were outlaws এতিয়া এটো পঢ়োতে মই কৈ দিও ইয়াত outlaws বুলি কৈছে outlaws মানে কি হয় we who were outlaws because of its policy of apartheid many countries had earlier broken off diplomatic relations with South Africa so is a apartheid system to asile South Africa for that কি হৈছিল apartheid system to থকা কাৰণে ইমান বছৰে সাউথ আফ্ৰিকাৰ আশেপাশে যিবোৰ কান্ট্ৰি আছিল বা ওয়াৰ্ল্ডত যিবোৰ বেলেগ বেলেগ ধৰণৰ কান্ট্ৰি আছিল হিহঁতে কি কৰিছিল ভাল ৰিলেশনটো ব্ৰেক কৰি দিছিল ভাঙি দিছিল মানে সাউথ আফ্ৰিকাৰ যিটো এটা পলিটিক্যাল সিস্টেম চলি আছিল apartheid সেই সিস্টেমটো বহুতে ভাল পোৱা নাছিল বেলেগ বেলেগ বহুত কান্ট্ৰিয়ে ভাল পোৱা নাছিল ওয়াৰ্ল্ড লিডাৰ্স কিছুমানে ভাল পোৱা নাছিল সো কি কৰিছিল বেলেগ বেলেগ কান্ট্ৰিয়ে নিজৰ ৰিলেশনটো ৰাখিব বিচাৰ নাছিল সাউথ আফ্ৰিকাৰ লগত আৰু ইহঁতক মানে অকলহৰীয়া নিচিনা কৰি দিছিল সাউথ আফ্ৰিকা কান্ট্ৰিখনৰ কথা কৈছো সো সেই কাৰণে আউটলস বুলি কৈছে মানে যাক ধৰা অকলহৰীয়া কৰিলে এটা সাইডে ৰাখি দিলে
এনেকুৱা এটা সিচুৱেশন হৈ আছিল সাউথ আফ্ৰিকাৰ ইমান বছৰে বিকজ হোৱাইটছ খিনি কি কৰি আছিল এপাৰ্ট সিস্টেমটো মেইনটেইন কৰি আছিল আৰু সেই সিস্টেমটো থকা লাগে যেতিয়ালৈকে আছিল যেতিয়ালৈকে হোৱাইট গভৰ্ণমেণ্ট ৰুল কৰি আছিল সেই তেতিয়ালৈকে আউটলছ বুলি মানা হৈছিল এতিয়া কৈছে যে উই হু ৱেৰ আউটলছ নট সো লং এগো মানে অলপ দিনৰ আগলৈকেতো হোৱাইট ৰুলে কৰি আছিল সো যেতিয়ালৈকে ইলেকশ্যনছ হৈছে তেতিয়ালৈকেতো হোৱাইটে ৰুল কৰি আছিল তো তেতিয়ালৈকে সিহঁতে আউটলছ হৈ আছিল সাউথ আফ্ৰিকা মানে এখন outlaw country বুলি কোৱা হৈছিলে have today been given the rare privilege to be host to the nations of the world on our own soil rare privilege দিয়া হৈছে বুলি কৈছে have been given the rare privilege মানে খুব মানে এনেকুৱা এটা চান্স যোনটো সবেই নাপায় একদম খুব কমকে পোৱা এটা চান্স দিছে এটা ভাল মানে অপৰচুনিটি দিছে চান্স দিছে to host to the nations of the world on our own soil so কৈছে যে have today been given the rare privilege to be the host to the nations of the world on our own soil we thank all of our distinguished international guests for having come to take possession with the people of our country of what is after all a common victory for justice peace for human dignity so thanks কৈছে যে ইমান বছৰে যে আউটল হৈ থকা পাছত এনেকুৱা অপৰচুনিটি পাইছে যে হে বেলেগ ধৰণৰ ৱৰ্ল্ডৰ বেলেগ ধৰণৰ ভাল মানুহবোৰ আহিছে সবে যে সাপোৰ্ট কৰিছে ধুনিয়াকে আহিছে কংগ্ৰেচুলেট কৰিবলৈ আৰু হে পাৰ্ট লৈছে যে হে সেৰেমনিটোত যে পাৰ্ট লৈছে অংশগ্ৰহণ কৰিছে হে সেৰেমনিটোত আহিছে ইনগ্ৰেচনটোত বহিছে হি আহি তাৰ কাৰণে থ্যাংক ইউ কৈছে ইন্টাৰনেশনাল বুলি কৈছে কিয়নো ৱৰ্ল্ডৰ সব জায়গাৰ পৰা মানুহ আহিছে তাত গেষ্টবোৰ গুটে বেলেগ ধৰণৰ জায়গাৰ পৰা আহিছে আৰু হেকাৰণে থ্যাংক ইউ কৈছে উই থ্যাংক অল অফ आवर ডিস্টিংগুইশড ইন্টাৰনেশনাল গেষ্ট for having come to take possession with the people of our country amar south africa soilot je ahise tat je bohise part loise so ta karone thank you koise of what is after all a common victory for justice peace and for human dignity so a inauguration tour ekol eta motive asle ba etai karon asle ki hoisle eta common victory hoisle eta jeet eta hoisle mane eta এটাতে জিকিছিলে আৰু জিকিছিলে কিহৰ কাৰণে ফৰ জাস্টিস পিস আৰু হিউম্যান ডিগনিটি হইতে জাস্টিস পালে সাউথ আফ্ৰিকা মানুহখিনিয়ে পিস পালে শান্তিকে যাতে থাকিব পাৰে হিউম্যান ডিগনিটি যাতে সব মানুহে নিজৰ মূৰটো ওপৰলৈ কৰি পেলাই চলিব পাৰে কাৰো তলত যাতে চলিব লগা নহয় কিয়নো ইমান বছৰেটো হোৱাইটছ বুৰে ৰুল কৰি থকা সময়টো ব্লেকছ বুৰে মূৰ তল কৰি চলিব লগা হৈছিলে কোনো পিস নাছিলে কোনো ধৰণৰ শান্তি নাছিলে জাস্টিস নাছিলে একো জাস্টিস নাছিলে কোনবাই কিবা এটা কৰিলে তাক টানি পেলাই লৈ গুছি যায় বিকজ যেতিয়া হোৱাইটে ৰুল কৰি আছিল তেতিয়া কি হয় ব্লেকছ বুৰে নিজৰ মতে একো কৰিব নোৱাৰে আৰু যদি কিবা কাৰণত কৰিব লগা হয় বা কৰে এনেকুৱা কিছুমান কাম যোনটো মানা আছে তেতিয়া কি কৰে ডাইৰেক্ট টানি নি মানে বেয়াকে ট্ৰিট কৰে বা নহলে প্ৰিজনত ভৰাই দিয়ে মানে জেলত ভৰাই দিয়ে সো তাতে জাস্টিস টু সাৰ্ভ হোৱা নাছিলে ইমান দিনে সো এতিয়াৰ পৰা কি হ'ব কমন ভিক্টৰি হ'ল যত জাস্টিস পিস আৰু হিউম্যান ডিগনিটি দেখা পোৱা যাব ঠিক আছে we have at last achieved our political emancipation কৈছে যে হেখত এতিয়া আমি আহি পেলাই আমাৰ পলিটিক্যাল ইমানচিপেশনটো পালোহি ইমানচিপেশন মানে কি হয় ফ্ৰীডম ফ্ৰম ৰেষ্ট্ৰিকশন এনেকুৱা আছিল যে যিখিনি ব্লেকছ আছিল হিহঁতৰ কাৰণে কিছুমান ৰেষ্ট্ৰিকশন আছিল এটো কৰিব নোৱাৰে হেতু কৰিব নোৱাৰে ইয়াত যাব নোৱাৰে তাত যাব নোৱাৰে নিজৰ মতে একো কৰিব পৰা নাছিল সো হেখিনি বস্তু এতিয়া নহয় তেনেকুৱা কোনো ৰেষ্ট্ৰিকশনছ নাথাকে সো কৈছে লাষ্টত আমি এতিয়া পলিটিক্যাল ইমানচিপেশন পালো we pledged ourselves to liberate all our people from the continuing bondage of poverty ইয়াত কেটামান কথা কৈছে বন্ডেজ মানে বান্ধনতা ঠিক আছে যেটো বান্ধনত আছিল মানুহখিনি সাউথ আফ্ৰিকাৰ মানুহখিনি কি কেনেকুৱা বান্ধনত আছিল poverty deprivation suffering আৰু gender and other discrimination মানে racial discrimination খিনি কথা কৈছে ইয়াত deprivation মানে কি হয় state of not having one's rightful benefits সাউথ আফ্ৰিকাৰ মানুহখিনি যিখিনি ৰাইটফুলি পাবলগীয়া বস্তু আছিল যিখিনি ৰাইটফুলি পাবলগীয়া বেনিফিটস আছিল পাবলগীয়া যিখিনি বেনিফিটস deprivation মানে যিখিনি পাবলগীয়া ঠিক আছে পাবলগীয়াটো নাপায় মানে হেতুকে deprivation বুলি কয় তুমি এতিয়া পঢ়িব লগা আছে এখনত কিন্তু তুমি পঢ়িব নোপোৱা তুমি ইয়াত চাকৰি যদি পাব লগা আছিল কিন্তু তুমি পোৱা নাই মানে that is deprivation হেতুক deprivation বুলি কোৱা হয় সো deprivation হৈছিল মানে one's rightful benefits মই যেটো পাবলগীয়া কিন্তু মই পোৱা নাই সো তেনেকুৱা হৈ আছিল সো ইয়াত কি কৈছে
people from the continuing bondage of poverty. Poverty মানে দৰিদ্ৰতা, deprivation অকমান আগত কলো যেটো পাব লগা আছিল তো পোৱা নাছিলে, suffering মানে ইমান দিনে যে সাউথ আফ্ৰিকাৰ মানুহখিনি যি কিটো ভুগিলে হেতু কথা কৈছে, gender যত মেল ফিমেল বুলি সেপাৰেট কৰি দিয়া হৈছিল, and other discrimination যত racial যোনটো discrimination হৈ আছে হে discrimination তো বা যিকোনো বেলেগ ধৰণৰ discrimination, যিকোনো বেলেগ ধৰণৰ মানে discrimination মানে অপাৰেশন চলি আছিল হেখিনি কথা কৈছে। সো হেবোৰ সবৰ পৰা এতিয়া উলাব পাৰিব আৰু তেনেকুৱা নিচিনাবোৰ যিখিনি হৈ আছিল এখিনিৰ পৰা মানে লিবাৰেট কৰিলে, হে মানুহখিনিক লিবাৰেট কৰিলে মানে ফ্ৰীডম পাব এতিয়া। এখিনি বস্তু আকৌ যাতে হে মানুহখিনিৰ লগত নহয়, মানে সাউথ আফ্ৰিকাৰ মানুহৰ লগত কেতিয়াও যাতে এটো বস্তু নহয়, তাৰ কাৰণে শপত গ্ৰহণ কৰিলে নেলসন মেণ্ডেলাই। Next কি কৈছে, never never and never again shall it be that this beautiful land will again experience the oppression of one by another. Never never and never again বুলি কৈছে, মানে বহুত বাৰ never কৈছে, মানে এটো বুজাইছে নিজৰ এটা ডিপ ইমোশন টা বুজাইছে, এনেকুৱা এটা বস্তু বুজাইছে যোনটো মানে কিয়নো ইমান দিনে নেলসন মেণ্ডেলাই নিজে পাই আহিলে এপাৰ্টেড সিস্টেমটোৰ নিজে এজন ভুক্তভোগী, তেখেতে কাজিয়া কৰাৰ কাৰণে, ফাইট কৰাৰ কাৰণে, প্ৰটেষ্ট কৰাৰ কাৰণে, এপাৰ্টেডৰ কাৰণে জেলত ভৰালে, জেলত তেখেতৰ লগত বহুত কিছুমান মানে বেয়া ট্ৰিটমেন্ট কৰা হল, যত মাৰিলে কিবা কৰিলে এনেকুৱা। সো হে কাৰণে মানে হে বস্তু ফিল কৰিছে, এই যোনটো এপাৰ্টেড সিস্টেমৰ যেটো মানে অপাৰেশন আছিলে হে গুটে এপাৰ্টেড সিস্টেমটোৰ যি ভুক্তভোগী হয় হে কাৰণে ফিল কৰি পেলাই হে ইমোশনাল ৱেট কৰিছে, never never and never again shall it be that this beautiful land মানে সাউথ আফ্ৰিকাৰ কথা কৈছে, this beautiful land will again experience the oppression of one by another. এই যোনখন বিউটিফুল ল্যান্ড সাউথ আফ্ৰিকা কেতিয়াও যাতে সাউথ আফ্ৰিকাই ভুগিব লগা নহয়, অপাৰেশন ভুগিব লগা নহয়, অপাৰেশন এই সিস্টেমটো যাতে এক্সপেৰিয়েন্স যাতে কেতিয়াও নকৰে, one by another, neither black বা nor by white. হোৱাইটে যাতে কেতিয়াও ব্লেকক অপ্ৰেছ নকৰে বা ব্লেকে যাতে কেতিয়াও ৰিভেঞ্জ ল'ব কাৰণে হোৱাইটক অপ্ৰেছ নকৰে, কেতিয়াও কাৰো মাজত যাতে এই অপাৰেশন বস্তুটো এক্সপেৰিয়েন্স নহয় হে বিউটিফুল ল্যান্ডখনত। এতিয়াৰ পৰা মানে যেতিয়াৰ পৰা নেলসন মেণ্ডেলাই সাউথ আফ্ৰিকাৰ ফাৰ্ষ্ট ব্লেক প্ৰেসিডেন্ট হল, হে সময়টোৰ পৰা যাতে এনেকুৱা কেতিয়াও দিন নাহে অপাৰেশন কোনেও যাতে মানে এক্সপেৰিয়েন্স নকৰে। তাৰ পিছত একেবাৰে লাষ্টত কৈছে স্পিচ আছিলে, ঠিক আছে, এটো পাহৰি নাযাবা, এটোটা স্পিচ আছিলে যত এখিনি কথা কৈ আছে নেলসন মেণ্ডেলাই নিজৰ মুখেৰে কৈ আছে, the sun shall never set on so glorious a human achievement, let freedom reign, God bless Africa. কি কৈছে, the sun shall never set on so glorious a human achievement, এনেকুৱা এখন নেশ্যনত বা এনেকুৱা এটা গ্লোৰিয়াছ হিউমেন এচিভমেন্ট মানে কিবা এটা পাই যেতিয়া যায়, কিবা এটা হাসিল কৰে, কিবা এটা পাই গল, ঠিক আছে, বহুত বছৰ দিন ধৰি কিবা এটা বিচাৰি আছিলে হেতু পাই গল, আৰু হেতু হৈছে ইমান বছৰ দিন ধৰি নেলসন মেণ্ডেলাই কি বিচাৰি আছিলে, ফ্ৰীডম বিচাৰি আছিলে, লিবাৰ্টি বিচাৰিছিলে যে এপাৰ্টেড সিস্টেমটো শেষ হয়। সো হেতু পাই গল আৰু কৈছে যে এনেকুৱা এটা এচিভমেন্ট, এনেকুৱা এটা জিত, মানে এনেকুৱা এটা এচিভমেন্টত যাতে কেতিয়াও বেলিটো ডুবি নাযায় হেতু কথা কৈছে। let freedom reign, reign মানে কি হয়, ৰুল, reign মানে হৈছে ৰুল কৰা। সো ক'বাত ৰজাই ৰুল কৰে, ক'বাত কোনবাই ৰুল কৰে, ইমান দিনে হোৱাইটে ৰুল কৰি আছিলে সাউথ আফ্ৰিকাত, এতিয়া কোনে ৰুল কৰিব, ফ্ৰীডমে, ঠিক আছে, let freedom rule মানে let freedom reign হে বুলি কৈছে, God bless Africa। সো কৈছে যে লাষ্টত God bless Africa হে বুলি কৈ পেলাই নিজৰ যেটো স্পিচ আছিলে হেতু সামৰিলে।